HSLC এক্সামৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট এছে লৈ আহিছোঁ। মোৰ বিশ্বাস ইয়াৰ পৰা পৰীক্ষাত কমন পৰিব পাৰে আৰু গেৰাণ্টি দিব নোৱাৰোঁ, কিন্তু মোৰ বিশ্বাস আছে, মোৰ এটা ধাৰণা আছে। ধাৰণা মতে মই মাত্ৰ 5টা এছে লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চাবা। তো ইয়াৰ ফাৰ্ষ্ট এছেটো আছে লাইফ অফ এ গ্ৰেট মেন অৰ ইয়ৰ ফেভৰাইট ছিংগাৰ। তো ইয়াতে জুবিন গাৰ্গৰ বিষয়ে লিখা আছে, তোমালোকে চাবা। মই আৰু গোটেইখিনি পঢ়ি নাদিওঁ, তোমালোকে পঢ়ি ল'বা। লাগিলে ভিডিঅ'টো পজ কৰি তোমালোকে লিখি ল'ব পাৰা। তো এই হ'ল এছে জুবিন গাৰ্গ। তাৰপিছত 2 নম্বৰত আছে পাংচুৱেলিটি। এইটো ইম্পৰ্টেণ্ট হয় এবাৰৰ কাৰণে, চাবা তোমালোকে। পইণ্ট ধৰি দিয়া আছে, পইণ্টকেইটা চাবা। বেছি ডাঙৰ নহয়, সৰু সৰু পইণ্ট দিয়া আছে। তাৰপিছত আছে 3 নম্বৰত ডিচিপ্লিন। ডিচিপ্লিনটো এবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকে চাব পাৰা। পইণ্টকেইটা চাবা, পাৰিলে ভিডিঅ'টো পজ কৰি লিখি ল'বা। 4 নম্বৰত আছে মোবাইল ফোনছ এণ্ড ইণ্টাৰনেট। এইটো এবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু 5 নম্বৰত যিটো দিয়া আছে সেইটো হ'ল ফিজিকেল এক্সাৰচাইজ। এইটো এবাৰ পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, তোমালোকে চাব পাৰা এইটো। তো এই 5টা আছিল মোৰ ফালৰ পৰা, মোৰ বিশ্বাস, মোৰ ধাৰণা। তো এইকেইটা এছে তোমালোকে পঢ়িলে হয়তো পৰীক্ষাত কমন পৰিব পাৰে। এইখিনি আছিল আজিৰ ভিডিঅ'টো।